নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি অসমীয়া 5 ভাদ আৰু ইংৰাজী 22 আগষ্ট। বাতৰিসমূহ আৰম্ভ কৰাৰ আগতে আপুনি যদি আমাৰ চেনেলটো প্ৰথমবাৰ আহিছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে খবৰসমূহ লাভ কৰি থাকে। লগতে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাবলৈ নাপাহৰিব। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। অসমসহ দেশৰ 8 ৰাজ্যত প্ৰযোজ্য নহ'ব নাগৰিকত্ব আইনৰ আদেশ। গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ। নাগৰিকত্ব আইনক লৈ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰিছে এক গুৰুত্বপূৰ্ণ নিৰ্দেশনা। নতুন নিৰ্দেশ অনুসৰি অসমসহ 8খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত 2024 চনৰ এটা চৰকাৰী আদেশ প্ৰযোজ্য নহ'ব। ইয়াৰ ভিতৰত আছে অসম, গুজৰাট, ৰাজস্থান, পঞ্জাৱ, পশ্চিমবংগ, ত্ৰিপুৰা, জম্মু কাশ্মীৰ আৰু লাডাখ। অৱশ্যে অসম আৰু ত্ৰিপুৰাৰ জনজাতীয় অঞ্চল এই নিৰ্দেশৰ পৰা বাদ দিয়া হৈছে। গৃহ মন্ত্ৰালয়ে 19 আগষ্টত জাৰি কৰা এই নিৰ্দেশত নাগৰিকত্ব আইন 1955ৰ 6 খ ধাৰাৰ সৈতে জড়িত পূৰ্বৰ আদেশৰ প্ৰযোজ্যতা বাতিল কৰিছে। লগতে চলিত বৰ্ষৰ ফেব্ৰুৱাৰী আৰু মাৰ্চ মাহত জাৰি কৰা দুটা পৰৱৰ্তী আদেশো বাতিল কৰা হৈছে। ইফালে এই 8টা অঞ্চলত 6 খ ধাৰাৰ অধীনত নাগৰিকত্ব লাভৰ বাবে বিচাৰাধীন হৈ থকা আবেদনসমূহৰ সংশ্লিষ্ট আয়ুক্তৰ ওচৰলৈ হস্তান্তৰ কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে 6 খ ধাৰা আফগানিস্তান, বাংলাদেশ, পাকিস্তানৰ নিৰ্দিষ্ট সংখ্যালঘু সম্প্ৰদায়ৰ যোগ্য লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ সৈতে জড়িত বিষয় আছিল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। মেঘালয়লৈ যাতায়াত সম্পূৰ্ণ বন্ধ। গুৱাহাটীত কেব চালকৰ প্ৰতিবাদ অব্যাহত। আবদ্ধ লোকৰ বাবে চৰকাৰৰ নতুন হেল্পলাইন নম্বৰ মুকলি। শ্বিলঙত সংঘটিত হিংসাত্মক ঘটনাক কেন্দ্ৰ কৰি অসম আৰু মেঘালয়ৰ মাজত উত্তেজনা এতিয়াও অব্যাহত আছে। অসমৰ লোকৰ ওপৰত আক্ৰমণৰ অভিযোগ উত্থাপন কৰি গুৱাহাটীৰ কেব চালকসকলে শুকুৰবাৰে একেৰাহে দ্বিতীয় দিনৰ বাবে মেঘালয়লৈ যোৱাৰ পথত অৱৰোধ কাৰ্যসূচী অব্যাহত ৰাখে। যোৰাবাদ আৰু খানাপাৰাত চলি থকা এই অৱৰোধৰ ফলত দুয়োখন ৰাজ্যৰ মাজত যাত্ৰী আৰু সামগ্ৰী কঢ়িওৱা বাহনৰ চলাচল এতিয়া ব্যাহত হৈ পৰা দেখা গৈছে। বহু যাত্ৰীয়ে সীমান্তত বাহন সলনি কৰি যাত্ৰা কৰিবলগীয়াৰ দৰে পৰিস্থিতিৰ সৃষ্টি হৈছে। আনহাতে কেইবাখনো মালবাহী বাহনো সীমান্তত আবদ্ধ হৈ পৰিছে। অৱশ্যে অত্যাৱশ্যকীয় সেৱাৰ যিসমূহ বাহন আছে সেই বাহনসমূহকহে পাৰ হ'বলৈ দিয়া হৈছে। ইফালে মেঘালয়ত আবদ্ধ হৈ পৰা অসমৰ লোকসকলক সহায় কৰিবলৈ অসম চৰকাৰে বিশেষ হেল্পলাইন নম্বৰ মুকলি কৰিছে। হোৱাটছএপ নম্বৰটো হৈছে 9181014888 9181014888 আৰু লেণ্ডলাইন নম্বৰটো হৈছে 036123815111। আবদ্ধ লোক বা বাহনৰ বিষয়ে তথ্য থাকিলে এই নম্বৰত যোগাযোগ কৰিবলৈ অসম আৰক্ষীয়ে আহ্বান জনাইছে। ইয়াৰ মাজতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড কে চাংমাই টেলিফোনযোগে আলোচনা কৰি পৰিস্থিতি শান্ত আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ বাবে একেলগে কাম কৰাৰ কথা প্ৰকাশ কৰিছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বানৰ পিছতে অসমক লৈ দিল্লীত তৎপৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। কেন্দ্ৰীয় মন্ত্ৰীৰে গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত। অসমৰ বান পৰিস্থিতি আৰু ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত শুকুৰবাৰে নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰীসকলৰ সৈতে বৈঠকত মিলিত হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰথমে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে বৈঠকত মিলিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়া বান পৰিস্থিতি আৰু বানত ক্ষতিগ্ৰস্ত লোকসকলৰ পুনৰ সংস্থাপন তথা পুনৰ্বাসনৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমূহৰ বিষয়ে তেওঁক অৱগত কৰে। বানত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক পুনৰ স্বাভাৱিক জীৱনলৈ ঘূৰাই আনিবলৈ কেন্দ্ৰৰ সহযোগিতাৰ বিষয়েও আলোচনা কৰা হয় এই বৈঠকত। ইফালে কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীৰ সৈতেও মুখ্যমন্ত্ৰীয়ে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। বৈঠকত অসমৰ শিক্ষা, খাদ্য, অসামৰিক যোগান ব্যৱস্থা লগতে নৱীকৰণযোগ্য শক্তিখণ্ডৰ বিভিন্ন বিষয়ৰ ওপৰত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দুয়োগৰাকী কেন্দ্ৰীয় মন্ত্ৰীৰ সহায় আৰু ইতিবাচক সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে। বানৰ পিছত অসমৰ পুনৰুদ্ধাৰ আৰু পুনৰ্বাসনৰ প্ৰক্ৰিয়া চলি থকাৰ সময়তে এই বৈঠকসমূহে যথেষ্ট গুৰুত্বপূৰ্ণ হিচাপে এতিয়া বিবেচিত হোৱা দেখা গৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। সীমান্ত সুৰক্ষিত নহ'লে ভাৰত সুৰক্ষিত নহয়। পশ্চিমবংগত অমিত শ্বাহৰ মন্তব্য। ভাৰতৰ সীমান্ত সুৰক্ষাক লৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে পশ্চিমবংগৰ শিলিগুৰিত এক গুৰুত্বপূৰ্ণ মন্তব্য কৰে। তেওঁ কৈছে যে দেশৰ সীমান্ত সুৰক্ষিত নোহোৱালৈকে পশ্চিমবংগ বা ভাৰত কেতিয়াও সুৰক্ষিত হ'ব নোৱাৰে। শিলিগুৰিত সীমান্ত সুৰক্ষা বাহিনী অৰ্থাৎ SSBৰ এক অনুষ্ঠানত অংশ লৈ অমিত শ্বাহে ভাৰত বাংলাদেশ সীমান্তত বেৰা নিৰ্মাণৰ বাবে ভূমি লাভ কৰা
হোৱা পলমৰ কথাও তেওঁ উল্লেখ কৰে। তেওঁ দাবী কৰিছে যে 2014 চনৰ পৰাই পশ্চিমবংগৰ চৰকাৰক সীমান্তৰ বেৰা নিৰ্মাণৰ বাবে 1129 একৰ ভূমি বিচাৰি অহা হৈছিল, কিন্তু পূৰ্বৰ চৰকাৰে সেই ভূমি সময়মতে নিদিলে বুলি তেওঁ অভিযোগ উত্থাপন কৰে। তেওঁৰ মতে বৰ্তমানৰ চৰকাৰ গঠন হোৱাৰ পিছতহে প্ৰয়োজনীয় ভূমিখিনি লাভ কৰা হৈছে। অমিত শ্বাহে লগতে কৈছে যে SSB কোনো ৰাজনৈতিক সংগঠন নহয়। সীমান্ত সুৰক্ষাৰ দায়িত্বত থকা বাহিনীৰ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে অংশগ্ৰহণ নোলোৱাটো উচিত নহয় বুলি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত তেওঁ সীমান্ত সুৰক্ষাৰ বাবে আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰ আৰু SSBৰ সামৰিক সক্ষমতাৰো পৰ্যালোচনা কৰা দেখা গ'ল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। বিদ্যালয় এৰা শিশুক পুনৰ শিক্ষালৈ অনাৰ এক বৃহৎ অভিযান। অসমত আৰম্ভ হৈছে শিক্ষা যাত্ৰা। অসমৰ বিদ্যালয়ৰ পৰা আঁতৰি থকা শিশুসকলক পুনৰ শিক্ষাৰ মূল সুঁতিলৈ ঘূৰাই অনাৰ উদ্দেশ্যেৰে আৰম্ভ হৈছে এক বিশেষ অভিযান, আৰু এই অভিযানৰ নাম হৈছে শিক্ষা যাত্ৰা প্ৰত্যাহ্বানৰ পৰা আকাংক্ষালৈ। শুকুৰবাৰে গুৱাহাটীত এই কাৰ্যসূচী শুভাৰম্ভ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। এই অভিযানৰ জৰিয়তে সমগ্ৰ ৰাজ্যতে বিদ্যালয় এৰা শিশু আৰু দীৰ্ঘদিন ধৰি বিদ্যালয়ত অনুপস্থিত থকা শিশুসকলক চিনাক্ত কৰা হ'ব। ইয়াৰ বাবে জিলা পৰ্যায়ত সমগ্ৰ শিক্ষা অসমৰ জিলা গুণগত মান পৰিচালক আৰু শিক্ষা স্বেচ্ছাসেৱকসকলে ঘৰে ঘৰে গৈ এই তথ্যসমূহ সংগ্ৰহ কৰিব। 20 আগষ্টৰ পৰা 23 ছেপ্টেম্বৰলৈকে চলিব লগা এই ৰাজ্যজোৰা সমীক্ষাটো এইসমূহ সিদ্ধান্ত লোৱা হ'ব। অভিযানটোৰ বাবে মুঠ 2862 গৰাকী সমীক্ষকক ইতিমধ্যে নিয়োগ কৰা হৈছে। শিক্ষালৈ ঘূৰি অহাৰ ক্ষেত্ৰত অতিৰিক্ত সহায়ৰ প্ৰয়োজন হোৱা শিশুসকলক আৱাসিক আৰু অনাৱাসিক বিশেষ প্ৰশিক্ষণ কেন্দ্ৰ অথবা মুক্ত বিদ্যালয়ৰ ব্যৱস্থাৰ সৈতে সংযোগ কৰাৰ ব্যৱস্থা কৰা হ'ব। চৰকাৰে কৈছে যে চৰকাৰৰ লক্ষ্য হৈছে কোনো শিশুৱে যাতে শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত নহয় আৰু প্ৰতিগৰাকী শিশুৱে পুনৰ শিক্ষাৰ সুযোগ লাভ কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। অখিল গগৈৰ আচৰণক লৈ এইবাৰ শিৱসাগৰত প্ৰতিবাদ। বানৰ সমস্যাক লৈ বৈঠকৰ পিছতে লাগিছে বিতৰ্ক। শিৱসাগৰ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত বান পৰিস্থিতিক লৈ হোৱা আলোচনাৰ পিছতে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে জিলা প্ৰশাসনৰ কৰ্মচাৰীসকলে। বৃহস্পতিবাৰে উপায়ুক্ত মৃদুল যাদৱৰ সৈতে আলোচনাৰ সময়তে অখিল গগৈ দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হোৱা দেখা গৈছে। শুকুৰবাৰে কৰ্মচাৰীসকলে কাম বন্ধ ৰাখি মূৰত কলাফিতা পৰিধান কৰি এই প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকে স্পষ্ট কৰে যে বানপীড়িত লোকসকলৰ হৈ অখিল গগৈয়ে মাত মাতি অহাৰ বিৰুদ্ধে তেওঁলোকে কৰা নাই। আপত্তি কেৱল উপায়ুক্তৰ সৈতে কৰা সেই আচৰণক লৈ। প্ৰশাসনৰ এগৰাকী বিষয়াই কয় যে বানৰ সময়ত বহু কৰ্মচাৰীৰ নিজৰ ঘৰো পানীত বুৰ গৈছিল যদিও 19 জুলাইৰ পৰা তেওঁলোকে বানপীড়িত লোকক সহায় কৰিবলৈ নিৰন্তৰভাৱে কাম কৰি আহিছে। উপায়ুক্ত মৃদুল যাদৱে কৈছে যে প্ৰশাসনে চৰকাৰী নিয়ম নিৰ্দেশনা অনুসৰি কাম কৰি আছে আৰু আলোচনাৰ মাজতেহে পৰিস্থিতি কিছু উত্তপ্ত হৈ পৰিছিল। ইফালে অখিল গগৈ সামাজিক মাধ্যমত কৈছে যে বানপীড়িত হাজাৰ হাজাৰ লোকৰ সমস্যাক লৈ কথা কওঁতে তেওঁ খং উঠিছিল বা খং কৰিছিল। জনস্বাৰ্থত কেতিয়াবা কঠোৰভাৱে কথা ক'বলগীয়া হয় বুলিও তেওঁ মন্তব্য কৰা দেখা গৈছে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। ড্ৰাগছৰ বিৰুদ্ধে এইবাৰ যোৰহাটত ছাত্ৰ সমাজৰ প্ৰতিবাদ। ড্ৰাগছমুক্ত যোৰহাটৰ দাবীত ৰাজপথত এতিয়া শতাধিক শিক্ষাৰ্থী। যোৰহাটৰ ড্ৰাগছৰ বিৰুদ্ধে শুকুৰবাৰে ৰাজপথলৈ ওলাই আহিছে শতাধিক শিক্ষাৰ্থী। সৰু অসম ছাত্ৰ সন্থা আৰু অসম সেনা যোৰহাট জিলাৰ সমিতিৰ উদ্যোগত আয়োজিত এই প্ৰতিবাদী সমদলত শিক্ষাৰ্থীসকলে ড্ৰাগছমুক্ত যোৰহাটৰ দাবী উত্থাপন কৰে। প্ৰতিবাদকাৰীসকলে ড্ৰাগছৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে জিলাখনত এই চলি থকা ড্ৰাগছ সৰবৰাহৰ নেটৱৰ্ক চিনাক্ত কৰি উৎখাত কৰাৰ দাবী উত্থাপন কৰে। অসম সেনাৰ মুখ্য আহ্বায়ক বিজয় শংকৰ বৰদলৈয়ে কৈছে যে সাংস্কৃতিক ঐতিহ্যৰ বাবে পৰিচিত যোৰহাটৰ নাম এতিয়া ড্ৰাগছ ব্যৱসায় আৰু সেৱনৰ ফলত কলংকিত হৈ পৰিছে। তেওঁ অভিযোগ কৰে যে ড্ৰাগছৰ বিৰুদ্ধে পূৰ্বেও প্ৰশাসনক অৱগত কৰা হৈছিল যদিও সমস্যাটো এতিয়া বৃদ্ধি পোৱাহে দেখা গৈছে। তেওঁ লগতে ড্ৰাগছৰ বিৰুদ্ধে আইন কঠোৰভাৱে প্ৰয়োগ কৰাৰ লগতে স্থানীয় ৰাইজকো এই যুঁজত জড়িত কৰাৰ আহ্বান জনায়। প্ৰতিবাদকাৰীসকলে প্ৰতিখন পঞ্চায়ত আৰু ৱাৰ্ডত ড্ৰাগছ বিৰোধী সমিতি গঠনৰ দাবী উত্থাপন কৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ। যুৱ প্ৰজন্মক লৈ বিজেপি বিধায়ক পল্লৱ লোচন দাসৰ গুৰুত্বপূৰ্ণ মন্তব্য। আৰম্ভ এজন মন্ত্ৰী এখন বিশ্ববিদ্যালয় উদ্যোগ। যুৱ প্ৰজন্মৰ সৈতে জনপ্ৰতিনিধিৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা এজন মন্ত্ৰী এখন বিশ্ববিদ্যালয় উদ্যোগৰ বিষয়ে গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে অসমৰ বিজেপিৰ বিধায়ক পল্লৱ লোচন দাসে।
গুৱাহাটীত এই বিষয়ে বক্তব্য ৰাখি তেওঁ কয় যে যুৱ সমাজৰ সৈতে নিয়মীয়াকৈ মত বিনিময় কৰাটো অতি প্ৰয়োজনীয়। যুৱতী বা যুৱক যুৱতীৰ আশা আকাংক্ষা সমস্যা আৰু মনৰ কথা বুজি তেওঁলোকক সঠিক দিশ দেখুৱাবলৈ জনপ্ৰতিনিধি আৰু সমাজে অধিক সক্ৰিয় ভূমিকা ল'ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্মক ইতিবাচক আৰু সুস্থ ভৱিষ্যতৰ দিশে আগুৱাই নিয়াৰ বাবে জনপ্ৰতিনিধিসকলক যুৱ সমাজৰ সৈতে সংযোগ স্থাপনৰ আহ্বান জনাইছে বুলিও পল্লৱ লোচন দাসে উল্লেখ কৰে। তেওঁ লগতে উদ্বেগ প্ৰকাশ কৰে যে বহু যুৱক যুৱতী বৰ্তমান অসামাজিক শক্তিৰ প্ৰভাৱত পৰিছে। সেয়েহে নিয়মীয়া যোগাযোগৰ জৰিয়তে তেওঁলোকক সমস্যাসমূহ বুজি নতুন সুযোগ আৰু আশাৰ সৃষ্টি কৰাটো প্ৰয়োজন বুলি তেওঁ উল্লেখ কৰে। তেওঁৰ মতে এজন মন্ত্ৰী এখন বিশ্ববিদ্যালয়ৰ উদ্যোগে চৰকাৰ আৰু যুৱ প্ৰজন্মৰ মাজত অধিক সুদৃঢ় সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব। এই ছবি পৰৱৰ্তী খবৰটোলৈ FIR গ্ৰহণ নকৰাত থানাতে বহিল ৰাহুল গান্ধী। দিল্লীত পৰিস্থিতি উত্তপ্ত। দিল্লীত আৰক্ষীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিবলৈ গৈ FIR গ্ৰহণ নকৰাত শুকুৰবাৰে পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানাত ধৰ্ণাত বহা দেখা গ'ল কংগ্ৰেছ নেতা ৰাহুল গান্ধী। 20 জুলাইত দিল্লীৰ যন্তৰ মন্তৰত হোৱা প্ৰতিবাদৰ সময়ত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত বন্দুক ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰি ভুক্তভোগী ছাত্ৰ সাহিল লোচাবক লগত লৈ মন্দিৰমাৰ্গ আৰক্ষী থানাত উপস্থিত হৈছিলগৈ ৰাহুল গান্ধী। কিন্তু আৰক্ষীয়ে অভিযোগ বা FIR গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰা বুলি কংগ্ৰেছৰ এক অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতে ৰাহুল গান্ধীয়ে সাহিল লোচাবৰ সৈতে পাৰ্লিয়ামেণ্ট ষ্ট্ৰীট আৰক্ষী থানালৈ যায় আৰু আৰক্ষী উপ আয়ুক্তক সাক্ষাৎ কৰে। ৰাহুল গান্ধীৰ অভিযোগ অনুসৰি যন্তৰ মন্তৰত শান্তিপূৰ্ণভাৱে প্ৰতিবাদ কৰি থকাৰ সময়তে আৰক্ষীয়ে সাহিলৰ ওপৰত গুলীচালনা কৰিছিল। ফলত তেওঁ এটা চকুৰ দৃষ্টিশক্তি গুৰুতৰভাৱে ক্ষতিগ্ৰস্ত হোৱা বুলি তেওঁ দাবী কৰে। পিছত সামাজিক মাধ্যমত ৰাহুল গান্ধীয়ে কয় যে সাহিলৰ ন্যায় বিচৰাৰ অধিকাৰ আছে আৰু অভিযোগ গ্ৰহণ নকৰাটো সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ সমান। তেওঁ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো এই বিষয়ত সমালোচনা কৰাত দেখা গ'ল। এই ছবি পৰৱৰ্তী খবৰটোলৈ চৰকাৰী বিদ্যালয় চাবলৈ গৈ আক্ৰমণৰ সন্মুখীন CJPৰ দল। কথমপি ৰক্ষা নেতাৰ। ৰাজস্থানৰ জয়পুৰত এখন চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰিবলৈ গৈ অনাকাংক্ষিত পৰিস্থিতিৰ সন্মুখীন হ'ল কক্ৰোচ জনতা পাৰ্টীৰ এটা দল। শুকুৰবাৰে CJPৰ মুখপাত্ৰ আশুতোষ ৰাংকাসহ দলটোৱে ৰামপুৰা কানোৱাৰপুৰা গাঁৱৰ এখন চৰকাৰী বিদ্যালয় পৰিদৰ্শন কৰিবলৈ গৈছিল আৰু শিক্ষাৰ্থীসকলৰ সমস্যা আৰু বিদ্যালয়খনৰ শিক্ষাৰ পৰিৱেশৰ বুজ লোৱাৰ উদ্দেশ্যে দলটোৱে বিদ্যালয়খনৰ চৌহদত উপস্থিত হোৱাৰ সময়তে স্থানীয় লোকসকলে তেওঁলোকক বাধা দিয়ে। গাঁওবাসীৰ মতে বিদ্যালয়খনত শিক্ষক শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ বাহিৰে আন লোকৰ প্ৰৱেশ উচিত নহয়। এইলৈ দুয়োপক্ষৰ মাজত প্ৰথমে বাক বিতণ্ডাৰ সৃষ্টি হয়। পিছত পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে আৰু CJPৰ দলটোৰ ওপৰত মাৰপিট কৰাৰ লগতে শিলগুটি নিক্ষেপ কৰাৰ অভিযোগ উত্থাপন হৈছে। পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ দলটোৱে ঘটনাস্থলীৰ পৰা আঁতৰি যাবলৈ বাধ্য হয়। CJPৰ মুখপাত্ৰ আশুতোষ ৰাংকাই ঘটনাটোক BJPৰ দায়ী কৰি 48 ঘণ্টাৰ ভিতৰত অভিযুক্তসকলক গ্ৰেপ্তাৰৰ দাবী জনাইছে। অন্যথা ৰাজ্যজুৰি আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে। এই ছবি পৰৱৰ্তী খবৰটোলৈ KSUৰ হিংসাত্মক প্ৰতিবাদক লৈ এইবাৰ কঠোৰ উচ্চ ন্যায়ালয়। 24 ঘণ্টাৰ ভিতৰত প্ৰতিবেদন বিচাৰিলে আদালতে। শ্বিলঙত KSUৰ প্ৰতিবাদৰ সময়ত সংঘটিত হিংসাত্মক ঘটনাক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে মেঘালয় উচ্চ ন্যায়ালয়। ঘটনাটোৰ সন্দৰ্ভত ৰাজ্য চৰকাৰক 24 ঘণ্টাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে আদালতে। আদালতত মেঘালয়ৰ মহাধিবক্তাই জানিবলৈ দিয়ে যে ঘটনাৰ সৈতে জড়িত বুলি অভিযোগ উঠা KSUৰ 3গৰাকী নেতাসহ কেইবাগৰাকীও প্ৰতিবাদকাৰীক ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। উল্লেখযোগ্য যে শ্বিলঙত KSUৰ উদ্যোগত অনুষ্ঠিত বাইক ৰেলীৰ সময়ত পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল। হিংসাত্মক ঘটনাত কেইবাখনো বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে বহু লোক আহত হোৱা বুলি জানিব পৰা গৈছে। এই ঘটনাৰ পিছতে অসম মেঘালয় সীমান্ততো ইয়াৰ প্ৰভাৱ পৰে ব্যাপক। যোৰাবাটত অসমৰ কেব চালকসকলে মেঘালয়লৈ যাতায়াত বন্ধ কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। ইফালে মেঘালয় উচ্চ ন্যায়ালয়ে চৰকাৰক কেৱল 24 ঘণ্টাৰ ভিতৰতে প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা নাই। ঘটনাৰ পিছত গ্ৰহণ কৰা ব্যৱস্থাৰ সম্পূৰ্ণ প্ৰতিবেদন 4 দিনৰ ভিতৰত দাখিল কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। এতিয়া ঘটনাটোক লৈ দুয়োখন ৰাজ্যতে উত্তেজনা অব্যাহত আছে। এই ছবি পৰৱৰ্তী খবৰটোলৈ গ্ৰাম্য ভাৰতত ইণ্টাৰনেট লৈ আহিব ষ্টাৰলিংকে। ইলন মাস্কৰ ডাঙৰ ঘোষণা। গ্ৰাম্য ভাৰতত উন্নত ইণ্টাৰনেট সেৱা প্ৰদানৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ইলন মাস্কৰ কোম্পানী ষ্টাৰলিংকে। ইলন মাস্কে সামাজিক মাধ্যমত উল্লেখ কৰে যে দেশৰ বহু গ্ৰাম্য অঞ্চল এতিয়াও 4G ইণ্টাৰনেট সেৱাৰ পৰা বঞ্চিত হৈ আছে আৰু এই ব্যৱধান দূৰ কৰাত ষ্টাৰলিংকে সহায় কৰিব বিচাৰে।
মে 2024 তথ্য অনুসৰি ভাৰতৰ প্ৰায় 11,256খন গাঁৱত 4G সেৱা উপলব্ধ নহয়। দেশত মুঠ প্ৰায় 1.093 বিলিয়ন ইণ্টাৰনেট সংযোগ থকাৰ বিপৰীতে গ্ৰাম্য অঞ্চলত আছে প্ৰায় 440.87 মিলিয়ন সংযোগ। ভাৰতত সেৱা আৰম্ভ কৰিবলৈ ষ্টাৰলিংকে ইতিমধ্যে বিভিন্ন অনুমোদন লাভৰ প্ৰক্ৰিয়াত আছে। কোম্পানীটোৱে নতুন জেন 2 উপগ্ৰহ প্ৰযুক্তি ডাইৰেক্ট টু ডিভাইচ সংযোগৰ জৰিয়তে ভাৰতত সেৱা আগবঢ়োৱাৰ বাবে পুনৰ আবেদন কৰে। কোম্পানীটোৱে ভাৰত চৰকাৰৰ সংশ্লিষ্ট বিভাগসমূহৰ সৈতে অনুমতি আৰু অন্যান্য নিয়ম নীতিসমূহৰ ওপৰত আলোচনা কৰি আছে বুলি জানিব পৰা গৈছে। যদি অনুমোদন লাভ কৰে তেন্তে দূৰৱৰ্তী আৰু গ্ৰাম্য অঞ্চলত উপগ্ৰহৰ জৰিয়তে দ্ৰুত ইণ্টাৰনেট সেৱা লাভৰ সুযোগ বৃদ্ধি পাব পাৰে। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ কাজিৰঙাৰ পৰা বাগৰুম্বালৈ ৰাষ্ট্ৰীয় মঞ্চত উজলিল অসমৰ সংস্কৃতি। মিছ ইউনিভাৰ্ছ ইণ্ডিয়া 2024 প্ৰতিযোগিতাত অসমৰ সংস্কৃতি আৰু ঐতিহ্যক সুন্দৰভাৱে তুলি ধৰিছে অসমৰ 2 প্ৰতিযোগী অংশুলা বৰুৱা আৰু পিংকি বসুমতাৰীয়ে। গুৱাহাটীৰ 19 বছৰীয়া অংশুলা বৰুৱাই ৱাইল্ড কাৰ্ড এণ্ট্ৰিৰ জৰিয়তে প্ৰতিযোগিতাত স্থান লাভ কৰিছে। ৰাষ্ট্ৰীয় পোচাকত তেওঁ অসমৰ গৌৰৱ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু এশিঙীয়া গড়ক তুলি ধৰে। পোচাকত সেউজীয়া প্ৰকৃতি, গছ, লতা আৰু গড়ৰ আকৃতিৰ ব্যৱহাৰ কৰি অসমৰ প্ৰাকৃতিক ঐতিহ্যক উপস্থাপন কৰা হৈছে। আনহাতে তামোলপুৰৰ পিংকি বসুমতাৰীৰ প্ৰতিযোগিতাৰ টেলেণ্ট ৰাউণ্ডৰ শীৰ্ষ 10গৰাকীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ বড়ো জনগোষ্ঠীৰ পৰম্পৰাগত লোকনৃত্য বাগৰুম্বাৰ জৰিয়তে অসমৰ সাংস্কৃতিক ৰাষ্ট্ৰীয় মঞ্চত তুলি ধৰে। উল্লেখযোগ্য যে পিংকিয়ে চলিত বৰ্ষৰ মিছ ইউনিভাৰ্ছ অসম 2024 খিতাপ জয় কৰিছিল আৰু মিছ ইউনিভাৰ্ছ ইণ্ডিয়াত অসমক প্ৰতিনিধিত্ব কৰাৰ প্ৰথমগৰাকী বড়ো মহিলা হিচাপে পৰিগণিত হৈছে। অহা 23 আগষ্টত জয়পুৰত অনুষ্ঠিত হ'ব এই প্ৰতিযোগিতাখনৰ গ্ৰেণ্ড ফিনাল। এতিয়া আমি পৰৱৰ্তী খবৰটোলৈ সোমালিয়া য়েমেনত জলদস্যুৰ হাতত 2খনকৈ জাহাজ বন্দী। 22 ভাৰতীয় ক্ৰু সদস্যক লৈ এতিয়া উদ্বেগ ভাৰতৰ। সোমালিয়া আৰু য়েমেনত সংঘটিত 2টা পৃথক জলদস্যুৰ ঘটনাত 2খন বাণিজ্যিক জাহাজ অপহৰণ কৰা হৈছে। এই জাহাজত মুঠ 22গৰাকী ভাৰতীয়সহ 30গৰাকী ক্ৰু সদস্য আছিল। জাহাজ মণ্ডলৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে সকলো ভাৰতীয় ক্ৰু সদস্য বৰ্তমান নিৰাপদে আছে। য়েমেনৰ উপকূলৰ ওচৰৰ এডেন উপসাগৰত MT Cebu 1 নামৰ তেল পৰিবাহী জাহাজখন সশস্ত্ৰ জলদস্যুৱে নিয়ন্ত্ৰণলৈ লৈছে। জাহাজখনত 16গৰাকী ভাৰতীয়সহ মুঠ 20গৰাকী ক্ৰু সদস্য আছিল। প্ৰায় 6গৰাকী অস্ত্ৰধাৰী জলদস্যুৱে জাহাজখন নিয়ন্ত্ৰণ কৰা বুলি জানিব পৰা গৈছে। আনহাতে সোমালিয়াৰ পুটলেণ্ড উপকূলত MVL UTEUF নামৰ আন এখন মালবাহী জাহাজ জলদস্যুৰ হাতত পৰে। এই জাহাজখনত আছিল 6গৰাকী ভাৰতীয়সহ 10গৰাকী ক্ৰু সদস্য। এতিয়া জানিব পৰা মতে দুয়োটা ঘটনাতে এতিয়ালৈকে কোনো ভাৰতীয় ক্ৰু সদস্য আহত হোৱা নাই। ভাৰতীয় কৰ্তৃপক্ষই পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে বুলি খবৰ আহিছে। প্ৰিয় দৰ্শক, এতিয়া জানি লওক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ শেহতীয়া তথ্য অনুসৰি 22 আগষ্ট 2024 শনিবাৰে অসমৰ বতৰ সাধাৰণতে মেঘাচ্ছন্ন থাকিব আৰু ৰাজ্যৰ বেছিভাগ অংশতে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। দিনটোৰ সৰ্বোচ্চ উষ্ণতা 31 পৰা 33 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উষ্ণতা 25 পৰা 27 ডিগ্ৰী চেলছিয়াছৰ ভিতৰত থকাৰ সম্ভাৱনা আছে। আৰ্দ্ৰতা অধিক হ'ব, সেই গৰমৰ অনুভৱ অধিক হ'ব। দিনটোৰ সূৰ্যোদয় যদি চাওঁ আমি ৰাতিপুৱা 5 বজাত আছে আৰু সূৰ্যাস্ত আবেলি 5:50 আছে। প্ৰিয় দৰ্শক, এতিয়া আমি ব্যৱসায় বাণিজ্য শিতানলৈ। 10খন চিমৰ পিছত নতুন সংযোগ এতিয়াৰ পৰা বন্ধ। 24 আগষ্টৰ পৰা দেশজুৰি নতুন নিয়ম। মোবাইল চিম কাৰ্ডৰ সংখ্যা নিয়ন্ত্ৰণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে নতুন নিয়ম জাৰি কৰিছে। 24 আগষ্টৰ পৰা দেশজুৰি এজন ব্যক্তিৰ নামত সক্ৰিয় থকা চিমৰ সংখ্যা 9খনলৈ সীমাবদ্ধ কৰা হ'ব। অৰ্থাৎ ইতিমধ্যে 9খন চিম থকা কোনো ব্যক্তিক 10 নম্বৰখন চিম কাৰ্ড নতুনকৈ প্ৰদান নকৰিবলৈ টেলিকম কোম্পানীসমূহক নিৰ্দেশ দিছে চৰকাৰে। দূৰসংযোগ বিভাগৰ এই নিয়ম অনুসৰি নিৰ্ধাৰিত সীমা পূৰণ কৰাৰ পিছত নতুন চিম বিচাৰিলে টেলিকম অপাৰেটৰে সংযোগ দিব নোৱাৰিব। অৱশ্যে জম্মু কাশ্মীৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ বাবে এই সীমা আৰু কম, মাত্ৰ 6খন চিম। অৰ্থাৎ এই অঞ্চলসমূহত এজন ব্যক্তিৰ নামত সৰ্বাধিক 6টা সক্ৰিয় মোবাইল সংযোগ থাকিব পাৰিব। চৰকাৰৰ এই পদক্ষেপৰ লক্ষ্য হৈছে ভুৱা পৰিচয়ত চিম ব্যৱহাৰ, চাইবাৰ অপৰাধ আৰু অন্যান্য অপব্যৱহাৰ নিয়ন্ত্ৰণ কৰা। নতুন নিয়মৰ পিছত নিৰ্ধাৰিত সীমাৰ অধিক থকা সংযোগসমূহৰ ক্ষেত্ৰতো চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। সেয়েহে নিজৰ নামত কিমান চিম সক্ৰিয় হৈ আছে গ্ৰাহকসকলে সেয়া পৰীক্ষা কৰি লোৱাটো গুৰুত্বপূৰ্ণ। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজলৈ। ৰাষ্ট্ৰীয় টেবুল টেনিছত অসমৰ ঈশানী গগৈৰ দুৰ্দান্ত জয়, দখল কৰিলে চেম্পিয়নশ্বিপৰ খিতাপ। অসমৰ ক্ৰীড়া জগতলৈ আহিছে এক গৌৰৱৰ খবৰ।
কানপুৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় ৰেংকিং টেবুল টেনিছ চেম্পিয়নশ্বিপ 2024 13 বছৰ অনুৰ্ধৰ ছোৱালীৰ সাহাত খিতাপ জয় কৰিছে অসমৰ প্ৰতিভাৱান খেলুৱৈ ঈশানী গগৈয়ে। বুধবাৰে অনুষ্ঠিত ফাইনেলত ঈশানীয়ে দিল্লীৰ খেলুৱৈ খ্যাতি পাণ্ডেক পোনপটীয়াকৈ 3টা ছেটত পৰাস্ত কৰে। খেলখনৰ স্ক'ৰ আছিল 13-11, 11-7 আৰু 12-10। কঠিন প্ৰতিদ্বন্দ্বিতাৰ মাজতো ঈশানীয়ে গুৰুত্বপূৰ্ণ মুহূৰ্তত নিজৰ নিয়ন্ত্ৰণ অটুট ৰাখি চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে। কানপুৰৰ দ্য স্পৰ্টছ হাবত অনুষ্ঠিত এই প্ৰতিযোগিতাত দেশৰ বিভিন্ন ৰাজ্যৰ যুৱ খেলুৱৈসকলে অংশগ্ৰহণ কৰিছিল। আনহাতে 11 বছৰ অনুৰ্ধৰ ছোৱালীৰ সাহাত পশ্চিমবংগৰ কৃতিকা চাইবো চেম্পিয়নশ্বিপ হয়। 11 বছৰ অনুৰ্ধৰ ল'ৰাৰ সাহাত পশ্চিমবংগৰ দেৱাংশু চক্ৰৱৰ্তী আৰু 13 বছৰ অনুৰ্ধৰ ল'ৰাৰ সাহাত একে ৰাজ্যৰে আৰিফ দত্তই খিতাপ দখল কৰে। ঈশানীৰ এই সাফল্যই অসমৰ যুৱ টেবুল টেনিছ খেলুৱৈসকললৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে। এনে ছবি বিজ্ঞান জগতৰ খবৰসমূহৰ মাজলৈ কফি স্বাস্থ্যৰ বাবে কিমান উপকাৰী? নতুন গৱেষণাত ওলাইছে ন তথ্য। প্ৰতিদিনে কফি খোৱা লোকসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ তথ্য। আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনৰ নতুন বৈজ্ঞানিক পৰ্যালোচনাই প্ৰকাশ কৰিছে যে পৰিমিত পৰিমাণে কেফেইন বিশেষকৈ কফিৰ জৰিয়তে গ্ৰহণ কৰিলে টাইপ 2 ডায়েবেটিছ, ষ্ট্ৰোক, হৃদযন্ত্ৰ বিকল হোৱা আৰু আৰ্টেৰিয়েল ফিব্ৰিলেশ্যনৰ সম্ভাৱনা কমিব পাৰে। গৱেষণাসমূহৰ তথ্য অনুসৰি দৈনিক প্ৰায় 4 কাপ কফি সেৱনে কিছুমান ক্ষেত্ৰত কেঞ্চাৰ, ডায়েবেটিছ, হৃদৰোগ আৰু বয়সজনিত ডিমেনচিয়া তথা আলজাইমাৰৰ সম্ভাৱনা হ্ৰাস কৰাৰ সৈতে সম্পৰ্ক দেখা গৈছে। অৱশ্যে অধিক পৰিমাণে কেফেইন গ্ৰহণ কৰা, বিশেষকৈ এনাৰ্জি ড্ৰিংকৰ জৰিয়তে গ্ৰহণ কৰিলে হৃদযন্ত্ৰৰ বাবে ই ক্ষতিকাৰক হ'ব পাৰে। আনহাতে ফিল্টাৰ নকৰা কফিয়ে তেজত LDL কলেষ্ট্ৰল বৃদ্ধি কৰিব পাৰে। গৱেষণাত গৰ্ভৱতী আৰু স্তন্যপান কৰোৱা মহিলাক কফি সেৱনত সীমিত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। ইফালে কফিৰ সৈতে চুক্ৰি মিহলোৱাৰ বিষয়েও গৱেষণাত ইতিবাচক তথ্য পোৱা গৈছে। 70:30 বা 60:40 অনুপাতত কফি আৰু চুক্ৰিৰ মিশ্ৰণ সোৱাদ আৰু পুষ্টিৰ দিশৰ পৰা উপযোগী হ'ব পাৰে বুলি গৱেষণাত প্ৰকাশ পাইছে। এতিয়া আমি বিনোদন জগতৰ মাজলৈ বন্দে মাতৰমক লৈ শৰ্মিলা আৰু কংকনাৰ মতভেদ। শৰ্মিলা ঠাকুৰৰ কংকনাৰ তীব্ৰ প্ৰতিক্ৰিয়া। ৰাষ্ট্ৰীয় গীত বন্দে মাতৰম সম্পূৰ্ণ অংশ গোৱাক লৈ অভিনেত্ৰী শৰ্মিলা ঠাকুৰ আৰু কংকনা ৰাণৌতৰ মাজত মতভেদ সৃষ্টি হোৱা দেখা গৈছে। শেহতীয়াকৈ শৰ্মিলা ঠাকুৰে মন্তব্য কৰিছিল যে দেশৰ সকলো ধৰ্মৰ লোকক একেলগে লৈ আগবাঢ়িবলৈ গীতটোৰ প্ৰথম 2টা স্তৱক গোৱাটোৱে অধিক উপযুক্ত। তেওঁৰ মতে পৰৱৰ্তী অংশত দেৱী দুৰ্গা আৰু কালীৰ কথা উল্লেখ থকাৰ বাবে একেশ্বৰবাদত বিশ্বাস কৰা লোকৰ আপত্তি থাকিব পাৰে। সেই প্ৰথম 2টা স্তৱক সকলোৰে বাবে গ্ৰহণযোগ্য বুলি তেওঁ মত প্ৰকাশ কৰে। শৰ্মিলা ঠাকুৰৰ এই মন্তব্যৰ পাছতে অভিনেত্ৰী তথা সাংসদ কংকনা ৰাণৌতে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সামাজিক মাধ্যমত তেওঁ কৈছে যে বন্দে মাতৰম কেৱল এটা গীত নহয়, বৰং ভাৰতৰ স্বাধীনতা আন্দোলনৰ সৈতে জড়িত, গভীৰভাৱে জড়িত এক ঐতিহাসিক আৱেগ। প্ৰিয় দৰ্শক, আজিৰ যিটো গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপুনি যদি এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক যাতে প্ৰতিদিনে আপোনালোকে আমাৰ নিউজৰ আপডেটসমূহ লাভ কৰি থাকে। লগতে ভিডিঅ'টো যদি চাই ভাল পালে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।